টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ নগাঁও চহৰৰ মাজেৰে যোৱা কলং নৈ বৰ্তমান স্তব্ধ হৈ পৰিছে একাংশ বেদখলকাৰীয়ে কলঙৰ পাৰ দখল কৰিছে আৰু বৰ্তমান সময়ত উচ্ছেদৰ বাবে তৎপৰ হৈছে প্ৰশাসন নগাঁৱৰ আয়ুক্ত কঠোৰ হৈছে আৰু বৰ্তমান কলঙক উচ্ছেদ কৰিবলৈ সাজু হৈছে প্ৰশাসন যদি কোনো লোকে প্ৰশাসনৰ বাধা আৰোপ কৰে তেন্তে জেল পৰ্যন্ত পঠোৱা হ'ব বুলি স্পষ্টকৈ কৈছে আয়ুক্ত গৰাকী আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো টাইমত বিগ ব্ৰেকিং নগাঁও চহৰৰ মাজেৰে বুৱা কলং নদী বৰ্তমান স্তব্ধ হৈ পৰিছে নগাঁৱৰ প্ৰাণকেন্দ্ৰ কলং নৈ বৰ্তমান স্তব্ধ হৈ পৰিছে অবৈধ বেদখলে স্তব্ধ কৰিছে কলং নদী অবৈধ বেদখলে কলং নদী স্তব্ধ কৰিছে গতিকে কলঙক বেদখল মুক্ত কৰা হ'ব শীঘ্ৰেই কলঙক বেদখল মুক্ত কৰা হ'ব কলঙক বেদখল মুক্ত কৰিবলৈ জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ পৰ্যবেক্ষণ দেৱাশিষ শৰ্মাই কলঙলৈ গৈছে আৰু নেহেৰুবালিৰ পৰা 10 কিলোমিটাৰ পূৰ্বে পশ্চিমে পৰিদৰ্শন কৰিছে আয়ুক্ত গৰাকী আৰু শীঘ্ৰেই কলঙত উচ্ছেদ হ'ব অবৈধ বাসগৃহ ঘৰৰ লেতেৰা পানী কলঙলৈ বুৱাই ৰাখিছে একাংশ লোকে আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে আয়ুক্ত গৰাকী আৰু এই কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে কলঙক বেদখল মুক্ত কৰাৰ নিৰ্দেশ দিছে নিৰ্দেশনা যোনে অমান্য কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব জিলা প্ৰশাসন স্পষ্টকৈ কৈছে চৰকাৰী নিৰ্দেশ যদি অমান্য কৰে তেন্তে জেল পৰ্যন্ত পঠোৱা হ'ব গতিকে কলঙত যিসকল লোকে বেদখল কৰি আছে বা যিসকল লোকে ঘৰৰ নলা নৰ্দমাৰ কৰ্যজ্যমৰ পানী তালৈ প্ৰেৰণ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে তেওঁলোকক কলং বেদখল মুক্ত কৰিবলৈ কৈছে যদি তেওঁলোকে কলং বেদখল মুক্ত নকৰে তেন্তে সৰকাৰী আইনমতে সৰকাৰী নিয়মতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এইদৰে কলং পৰ্যবেক্ষণ কৰে জিলা আয়ুক্ত গৰাকী দেৱাশিষ শৰ্মাই নগাঁৱৰ আয়ুক্ত দেৱাশিষ শৰ্মাই কলং পৰ্যবেক্ষণ কৰে আৰু বৰ্তমান তেওঁ স্পষ্টকৈ কৈছে যে একাংশ লোকৰ বাবে কলঙৰ পানী বৰ্তমান স্তব্ধ হৈ পৰিছে নগাঁৱৰ প্ৰাণকেন্দ্ৰ নগাঁও চহৰৰ মাজেৰে যোৱা কলং নৈ বৰ্তমান স্তব্ধ হৈ পৰিছে গতিপথ স্তব্ধ হৈ পৰিছে একাংশ লোকে তাত ঘৰ সাজিছে বেদখল কৰিছে কলঙৰ পাৰ বৰ্তমান একাংশ বেদখলকাৰীয়ে দখল কৰিছে কলঙৰ পাৰত অট্টালিকা সাজিছে ঘৰ সাজিছে বৃহৎ বৃহৎ অট্টালিকা সাজি কলঙক বিপদে পৰিচালিত কৰিছে বিপদত নমাইছে কলঙক যাৰ ফলত কলঙৰ খলনি কলঙৰকে ধৰিও নগাঁও চহৰ বৰ্তমান বিপদত পৰিব যাৰ বাবে কলঙক লৈ এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাত যিসকল লোকে বেদখল কৰি আছিল তেওঁলোকক সেই স্থান ত্যাগ কৰাৰ কথা কৈছে যদি তেওঁলোকে সেই স্থান ত্যাগ নকৰে তেন্তে কলঙত বেদখল কৰাৰ বাবে তেওঁলোকক জেল পৰ্যন্ত দিয়া হ'ব বুলি স্পষ্টকৈ কৈছে জিলা আয়ুক্ত গৰাকীয়ে আৰু শান্তিপূৰ্ণভাৱে নগাঁৱত উচ্ছেদ চলি আছে আৰু বৰ্তমান সময়ত কলঙৰ সেই মূল সমস্যা একাংশ লোকে তাত বেদখল কৰি আছে নগাঁও চহৰৰ প্ৰাণকেন্দ্ৰ কলং নৈ একাংশ লোকৰ দখলৰ গ্ৰাসত একাংশ লোকে তাত দখল কৰিছে নগাঁৱৰ কলং নৈ বহু অংশ একাংশ লোকে দখল কৰি বৃহৎ বৃহৎ অট্টালিকা সাজিছে বৃহৎ বৃহৎ অট্টালিকা সাজি কলঙৰ গতিপথ সলনি কৰিছে পানী স্তব্ধ হৈ পৰিছে বৰ্তমান কলং বিপদত বুলি উল্লেখ কৰিছে আৰু তাৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা প্ৰশাসন আৰু শীঘ্ৰেই কলঙত উচ্ছেদ কৰা হ'ব কলঙৰ যিসকল বেদখলকাৰী আছিলে তেওঁলোকক উচ্ছেদ কৰা হ'ব তাৰ পৰা সকলোকে আঁতৰি যোৱাৰ আহ্বান জনাইছে আৰু বৰ্তমান সময়ত যিসকল লোকে তাত দখল কৰি আছে তেওঁলোকক জাননী জাৰি কৰিছে আৰু নগাঁৱৰ আয়ুক্ত গৰাকীয়ে স্পষ্টকৈ কৈছে যদি তেওঁলোকে সেই স্থান ত্যাগ নকৰে তেন্তে চৰকাৰী নিয়ম অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু নগাঁও চহৰৰ প্ৰাণকেন্দ্ৰ কলং নৈত একাংশ লোকে বেদখল কৰি কলং নৈৰ গতিপথ সলনি কৰিছে যাৰ বিৰুদ্ধে মাত মাতিছে চৰকাৰ প্ৰশাসনে আৰু জিলা আয়ুক্ত দেৱাশিষ শৰ্মা তাত গৈ পৰ্যবেক্ষণ কৰিছে আৰু শীঘ্ৰেই কলঙত উচ্ছেদ কৰা হ'ব কলং উচ্ছেদ কৰা হ'ব বুলি স্পষ্টকৈ কৈছে নগাঁৱৰ আয়ুক্ত গৰাকীয়ে আৰু আমাৰ ওচৰত নগাঁৱৰ আয়ুক্তৰ মন্তব্য আছে মন্তব্য দেখাই লোৱাৰ চেষ্টা কৰিছো মই এটা কথাই ক'ব বিচাৰো ইমান ডাঙৰ এটা আমাৰ সম্পদ আছে আজি কলংখনক লৈ কলং পৰিয়া বুলি যিসকল মানুহে গৌৰৱ কৰে আজি সেই কলংখনৰ এটা কদৰ্যময় পৰিৱেশ এটা বিল্ডিংবোৰ বনাইছে তাত গোটেই তেওঁলোকৰ টয়লেটৰ বাথৰুমৰ গোটেই লাইনবিলাক তাত দি দিছে কাৰণ আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰথম কথা এষাৰ কথা মই ক'ব বিচাৰিম যে নটিচ দিয়াৰ আগতেই এই লেট্ৰিনৰ যোনবিলাক লাইন আছে যিসকল ব্যক্তিয়ে কলং পাৰত
এইটো তেওঁলোকৰ বাবে ইভিকশ্যনটো দূৰৰে কথা, তেওঁলোকক সেই এটা বুৱতী নৈ এখন সেই তেনেধৰণে পলিউট কৰাৰ বাবে, প্ৰদূষিত কৰাৰ বাবে তেওঁলোকক এৰেষ্ট পৰ্যন্ত কৰিব পৰা যায়। সেইকাৰণে যিসকলে নিজৰ টয়লেটৰ লাইনবিলাক, বাথৰুমৰ লাইনবিলাক মানে কলঙত লিংক কৰি থৈছে সেইখিনি গুচাব লাগে, মই সকলোকে আহ্বান জনাইছোঁ। আজি দ্বিতীয়ত, যিসকল ব্যক্তিয়ে জানে যে তেওঁলোকে হয়তো ক'ৰবাত একচনীয়া পট্টা আছিলে, যিমানখিনি আছে পট্টা, তাৰপিছত তেওঁলোকে ম্যাদীকৰণ কৰি তাতকৈ বহুত বেছি মাটি দখল কৰি এটা কিবা তেওঁলোকৰ ঘৰ বা বাগিচা ইত্যাদি ইত্যাদি বনাইছে। সেইকাৰণে সেইখিনিক আজি প্ৰতিগৰাকী ব্যক্তিক আমি নটিচ দিয়া হ'ব আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে নিজাববীয়াকৈ এই ঘৰবিলাক তেওঁলোকে ভাঙি দিয়ে বা বুৱতী এই নৈখনত, আমাৰ কলংখনত যিখিনি তেওঁলোকে বেদখল কৰিছে সেইখিনি বেদখলমুক্ত কৰি দিয়ে। অন্যথা আমি বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে প্ৰথমতে আমি নটিচ দিম, আগৰ দৰে আমি তেওঁলোকক অনুৰোধ জনাম, আৰু সেই অনুৰোধ যদি নেমানে আমি বাধ্য হৈ আমি ইভিকশ্যন তথা তেওঁলোকক এই মাটিখিনি বেদখলমুক্ত কৰিবলৈ আমি চৰকাৰী নিয়ম নীতি মতে আমি এই কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম, সেই ক'ব বিচাৰোঁ। আৰু এনফৰ্চমেণ্ট নথকা নহয়, এনফৰ্চমেণ্ট আছে, বহু ক্ষেত্ৰত আছে, বেদখল কৰিছে, আৰু সেইখিনি মই ভাবোঁ যে দায়িত্ববোধ থকা নাগৰিক হিচাপে তেওঁলোকে সেই বেদখল কৰা চৰকাৰী মাটিখিনি আৰু বিশেষকৈ আমাৰ এই কলংখনক লৈ পেলাই তেওঁলোকে যি লীলা খেলা কৰিছে সেইটো যাতে তেওঁলোকে নকৰে। কলংখন আমাক সুন্দৰ এখন নদী হিচাপে আমাক লাগিব, আৰু আগৰ যি ঐতিহ্যময় আমাৰ কলং আছিলে সেই কলংখন আমি ঘূৰাই পাব লাগিব। মই এটা কথাই ক'ব বিচাৰোঁ, ইমান ডাঙৰ এটা আমাৰ সম্পদ আছে, আজি কলংখনক লৈ কলংপৰীয়া বুলি যিসকল মানুহে গৌৰৱ কৰে, আজি সেই কলংখনৰ এটা কদৰ্যময় পৰিৱেশ, এটা বিল্ডিংবোৰ বনাইছে, তাত গোটেই তেওঁলোকৰ টয়লেটৰ, বাথৰুমৰ গোটেই লাইনবিলাক সেই তাত দি দিছে। সেইকাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰথম কথা এষাৰ কথা মই ক'ব বিচাৰিম যে নটিচ দিয়াৰ আগতেই এই লেট্ৰিনৰ যোনবিলাক লাইন আছে, যিসকল ব্যক্তিয়ে কলং পাৰত, এইটো তেওঁলোকৰ বাবে ইভিকশ্যনটো দূৰৰে কথা, তেওঁলোকক সেই এটা বুৱতী নৈ এখন সেই তেনেধৰণে পলিউট কৰাৰ বাবে, প্ৰদূষিত কৰাৰ বাবে তেওঁলোকক এৰেষ্ট পৰ্যন্ত কৰিব পৰা যায়। সেইকাৰণে যিসকলে নিজৰ টয়লেটৰ লাইনবিলাক, বাথৰুমৰ লাইনবিলাক মানে কলঙত লিংক কৰি থৈছে সেইখিনি গুচাব লাগে, মই সকলোকে আহ্বান জনাইছোঁ। আজি দ্বিতীয়ত, যিসকল ব্যক্তিয়ে জানে যে তেওঁলোকে হয়তো ক'ৰবাত একচনীয়া পট্টা আছিলে, যিমানখিনি আছে পট্টা, তাৰপিছত তেওঁলোকে ম্যাদীকৰণ কৰি তাতকৈ বহুত বেছি মাটি দখল কৰি এটা কিবা তেওঁলোকৰ ঘৰ বা বাগিচা ইত্যাদি ইত্যাদি বনাইছে। সেইকাৰণে সেইখিনিক আজি প্ৰতিগৰাকী ব্যক্তিক আমি নটিচ দিয়া হ'ব, আৰু তেওঁলোকক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকে নিজাববীয়াকৈ এই ঘৰবিলাক তেওঁলোকে ভাঙি দিয়ে বা বুৱতী এই নৈখনত, আমাৰ কলংখনত যিখিনি তেওঁলোকে বেদখল কৰিছে সেইখিনি বেদখলমুক্ত কৰি দিয়ে। অন্যথা আমি বিধিগতভাৱে তেওঁলোকৰ বিৰুদ্ধে প্ৰথমতে আমি নটিচ দিম, আগৰ দৰে আমি তেওঁলোকক অনুৰোধ জনাম, আৰু সেই অনুৰোধ যদি নেমানে আমি বাধ্য হৈ আমি ইভিকশ্যন তথা তেওঁলোকক এই মাটিখিনি বেদখলমুক্ত কৰিবলৈ আমি চৰকাৰী নিয়ম নীতি মতে আমি এই কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম, সেই ক'ব বিচাৰোঁ। আৰু এনফৰ্চমেণ্ট নথকা নহয়, এনফৰ্চমেণ্ট আছে, বহু ক্ষেত্ৰত আছে, বেদখল কৰিছে, আৰু সেইখিনি মই ভাবোঁ যে দায়িত্ববোধ থকা নাগৰিক হিচাপে তেওঁলোকে সেই বেদখল কৰা চৰকাৰী মাটিখিনি আৰু বিশেষকৈ আমাৰ এই কলংখনক লৈ পেলাই তেওঁলোকে যি লীলা খেলা কৰিছে সেইটো যাতে তেওঁলোকে নকৰে। কলংখন আমাক সুন্দৰ এখন নদী হিচাপে আমাক লাগিব, আৰু আগৰ যি ঐতিহ্যময় আমাৰ কলং আছিলে সেই কলংখন আমি ঘূৰাই পাব লাগিব। মই এটা কথাই ক'ব বিচাৰোঁ, ইমান ডাঙৰ এটা আমাৰ সম্পদ আছে, আজি কলংখনক লৈ কলংপৰীয়া বুলি যিসকল মানুহে গৌৰৱ কৰে, আজি সেই কলংখনৰ এটা কদৰ্যময় পৰিৱেশ, এটা বিল্ডিংবোৰ বনাইছে, তাত গোটেই তেওঁলোকৰ টয়লেটৰ, বাথৰুমৰ গোটেই লাইনবিলাক সেই তাত দি দিছে। সেইকাৰণে আজি সংবাদ মাধ্যমৰ জৰিয়তে প্ৰথম কথা এষাৰ কথা মই ক'ব বিচাৰিম যে নটিচ দিয়াৰ আগতেই এই লেট্ৰিনৰ যোনবিলাক লাইন আছে, যিসকল ব্যক্তিয়ে কলং পাৰত, এইটো তেওঁলোকৰ বাবে ইভিকশ্যনটো দূৰৰে কথা, তেওঁলোকক সেই এটা বুৱতী নৈ এখন সেই তেনেধৰণে পলিউট কৰাৰ বাবে, প্ৰদূষিত কৰাৰ বাবে তেওঁলোকক এৰেষ্ট পৰ্যন্ত কৰিব পৰা যায়। সেইকাৰণে যিসকলে নিজৰ টয়লেটৰ লাইনবিলাক, বাথৰুমৰ লাইনবিলাক মানে কলঙত লিংক কৰি থৈছে সেইখিনি গুচাব লাগে, মই সকলোকে আহ্বান জনাইছোঁ।
আজি দ্বিতীয়ত যিসকল ব্যক্তিয়ে জানে যে তেওঁলোকে হয়তো ক'ৰবাত একচনীয়া পট্টা আছিলে, ইমানখিনি আছে পট্টা, তাৰপিছত তেওঁলোকে ম্যাদীকৰণ কৰি তাতকৈ বহুত বেছি